হিন্দু হওক মুছলিম হওক চব যায় ইয়াৰ পৰা য'তে যা খেদি দিব লাগিব, পেলাই দিব লাগিব, লাগিলে মাৰি পেলাওক, দৰকাৰ নাই নহয়। আৰু অসমখন এনেকুৱা হৈছে তাৰমানে মন্দিৰ কা ঘণ্টা টাইপৰ থাকে নহয়, ইও বজাই যায় সিও বজাই যায়, এনেকুৱা টাইপ হৈছে তাৰমানে। কেইদিনমান পিছত কি হ'ব, প্ৰত্যেকজন অসমীয়া ওলাই আহিব, আমি উৎপাত কৰিম, আমি বন্দুক ল'ম, সাম্প্ৰদায়িক কাজিয়া, তাৰপিছত ফুটাই ফুটাই দিব। চৰকাৰে কিয় খেদিব? কিয় খেদিব? কোনো চৰকাৰে নেখেদে, এইবিলাক এনেই কয়। কৰি দেখাওক, তাৰপিছত মানিম, তাৰপিছত মানে যি কৰিব লাগে তাকে কৰিম। আজিৰ ডেটত প্ৰত্যেকখন চৰকাৰে, আগতে কংগ্ৰেছ আছিলে, তাহাঁতে তেল মাৰে অবৈধ মুছলিমখিনিক, মানে বাংলাদেশী মুছলিমখিনিক তেওঁলোকে তেল মাৰে। আৰু আজিৰ ডেটত যিখন চৰকাৰ আছে তেওঁলোকে আকৌ হিন্দুখিনিক তেল মাৰে। যদিও অপ্ৰিয় হ'লেও সত্যৰ কথা, সেইটো অ'পেন ছিক্ৰেট, ঠিক আছে। তেওঁলোকে মানে মেইন কথাটো হৈছে তেওঁলোকে অকল সাম্প্ৰদায়িক বিভাজনৰ খেলাখন খেলি খেলি মানুহক বুৰ্বক বনাই থাকে আৰু ইলেকশ্যনৰ আগে আগে এইবিলাক নাটক কৰি থাকে। এইটো হ'ব নালাগে, এইটো বিৰাট দুখৰ কথা হৈছে এতিয়া তাৰমানে অসমখনত। আৰু অসমখন এনেকুৱা হৈছে তাৰমানে মন্দিৰ কা ঘণ্টা টাইপৰ থাকে নহয়, ইও বজাই যায় সিও বজাই যায়, এনেকুৱা টাইপ হৈছে তাৰমানে। ইয়াতে ক'ব গ'লে মিনি পাকিস্তান প্ৰায় ছ'চিয়েল মিডিয়াত ওলাই থাকে, যিয়াত পাকিস্তানৰ নিচিনা হৈ গৈছে, কিছুমান জেগা পাকিস্তানৰ নিচিনা হৈছে, কিছুমান জেগা মিনি বিহাৰ আছে ইয়াতে, বৰ দুখৰ কথা। কিন্তু বিহাৰত কিন্তু অসমীয়া জেগা নাই, কিন্তু বোলেখান মিনি আছাম নাই। কিন্তু কিহৰ কাৰণে হৈছে? এইবিলাক এই ৰাজনৈতিক নেতাবিলাকৰ, সিহঁতে যিবিলাক পলিটিকেল মুনাফাৰ কাৰণে এইবিলাক সুবিধা দিছে, আৰু যাৰ কাৰণে আমি এতিয়া ভুগি আছোঁ এইবিলাক সমস্যা, চব সমস্যা, নিবনুৱা সমস্যা, কিবা সমস্যা। আজিৰ ডেটত এই জনসংখ্যা বিস্ফোৰণ, এইবিলাক কিহৰ কাৰণে হৈছে? একমাত্ৰ এই ৰাজনীতিক নেতাবিলাকে সুবিধা লওঁতে লওঁতে আমি ভিতৰে ফপলা হৈ গৈ আছোঁ অসমখন। মোৰ মতে একদম দৰকাৰ নাই, মাৰামাৰি হ'ব, কাজিয়া হ'ব, সেইটো অৱস্থালৈ আহিবই নালাগে। প্ৰথম কথা হ'ল NRC, এখন শুদ্ধ NRC লাগে, একদম 51 লাগে, চিধা কথা। কিবা 71 কিবা 61 এইবিলাক মতলব নাই, ডাইৰেক্ট 51 লাগে, পূৰা একদম পিয়'ৰ এখন হেৰি লাগে। তাৰপিছত হিন্দু হওক মুছলিম হওক চব যায় ইয়াৰ পৰা য'তে যা খেদি দিব লাগিব, পেলাই দিব লাগিব, লাগিলে মাৰি পেলাওক, দৰকাৰ নাই নহয়। তেওঁলোকে গোটেই ভৌগোলিক যিটো মানে পৰিৱেশ বেয়া কৰিছে, সাংস্কৃতিক পৰিৱেশ বেয়া কৰিছে। আজি অবৈধ যিখিনি বাংলাদেশী, তাতে গামোচাখন নলয়তো, তাতে অসমীয়া সংস্কৃতিৰ কথা একো নাজানে। গতিকে সাংস্কৃতিক পৰিৱেশটো বেয়া কৰিছে, ভৌগোলিক পৰিৱেশটো বেয়া কৰিছে। যিমান চৰ অঞ্চল আছে তাতেতো গোটেই টিঙৰ বেৰাৰে ঘৰ, পাৰ্মানেণ্টলি নবনাই। আজি ইয়াতে ৰাতি, কালি কিবা কথাত গোলমাল লাগিলে আৰু 5 কিলোমিটাৰ গৈ তাতে ঘৰটো গুচি যায়, গোটেই টিঙেদি মাৰা। গোটেই জল পটকে দেখি আছে, এডমিনিষ্ট্ৰেশ্যনে দেখি আছে, চৰকাৰে দেখি আছে, মানুহে দেখি আছে, তাৰপিছতো আমি চিঞৰি থাকি কি লাভ আছে? চবতকৈ ডাঙৰ প্ৰশ্ন, খিলঞ্জীয়া কোন? হয়নে? এতিয়া আমি কওঁ ঠিক আছে, আমি কলিতা মানুহ, আমি কোনোবা কিবা মানুহ, আমি ঠিক আছে, আমি খিলঞ্জীয়া। বহুত মুছলিম মানুহ আছে, বহুত পুৰণা মানুহ, হয়তো তেওঁলোকে কিবা এটা পৰিৱেশত পৰি বা কিবা সমস্যাত পৰি পেলাই কনভাৰ্ট হৈছিল বা কিবা হৈছিল, হয়তো বহুতখিনি খ্ৰীষ্টিয়ান মানুহ আছে, হয়নে? তেওঁলোকেও ক'ৰবাত মাইনৰিটি এলেকাত, মানে মাইনৰিটি হৈ আছে মানে এলেকাত, তো তেওঁলোকেও কিবা কাৰণত কনভাৰ্ট হৈছে। এতিয়া কথা হ'ল খিলঞ্জীয়া কোন, তাৰ সংজ্ঞাটো প্ৰথম আমাক দৰকাৰ। আৰু ঠিক আছে, আমাৰ সেইটো নহ'ল, খিলঞ্জীয়া নহ'ল, তেওঁলোকে চাগে কিবা এটা বুজাইছে যে যিখিনি জেগাত হয়তো মানে সংখ্যালঘু য'ত বেছি থাকে, তাত 2-এজন মানুহ অলপ অসুৰক্ষিত ফিল কৰে বা অকণমান টৰ্চাৰ হৈ থাকে কাৰণে তেওঁলোকক হেৰি দিব খোজে। এতিয়া সেইবিলাক সমস্যাৰ সৃষ্টি কেনেকৈ হয় বা কিয় হয়? এনেকুৱা লাগে ক'ৰবাত নহয় ক'ৰবাত হয়তো চৰকাৰখনে ফেইল হৈছে, মানে সুৰক্ষা দিয়াত মানুহক বা হিন্দু মুছলিম হওক বা কিবা হওক, এইবিলাক সমস্যাত মানে বেলেঞ্চ কৰাত হয়তো ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখন মানে ব্যৰ্থ হৈছে। সেইকাৰণে আজি বন্দুক দিব লগা হৈছে। ক'ব গ'লে বন্দুক দিয়াৰ কোনো যুক্তিয়ে নাই, বন্দুক দিয়াৰ কোনো যুক্তি নাই। কেতিয়াবা কি হ'ব, কাৰণ চব মানুহে চব কথা বুজি নাপায়। কিছুমান মানুহ শ্বৰ্ট টেম্পাৰ থাকে, এনেই কাজিয়া কৰি মৰিব, সাম্প্ৰদায়িক কাজিয়া, তাৰপিছত ফুটাই দিব, কোনে কিমান মৰে ঠিক নাই। মই ভাবোঁ এইটো দৰকাৰ নাই। অভাৰঅল আমি চিন্তা কৰিব লাগে যে কেনেকৈ বস্তুটো সুস্থিৰ কৰা যায়। এতিয়া NRCৰ কথা আহি পৰে ইয়াতে, যে NRC ইমান হাজাৰ কোটি টকা খৰচা কৰিলে, তাৰপিছত কিন্তু ফলাফল কিন্তু একো নাই, চব এনেই গ'ল। গতিকে যিখিনি ষ্টেপ লয় বা আমি ৰাইজে যিখিনি বিচাৰোঁ অসমীয়া জাতিটোৰ কাৰণে বা অসমীয়া মানুহখিনি যিখিনি বিচাৰে, আৰু সেইকাৰণে আমি চৰকাৰখন আনিছোঁ বা তেওঁলোকক আমি ভোট দিছোঁ, কিন্তু তাৰপিছত তেওঁলোকে যদি সেই ৰেছপনচিবিলিটি যদি নলৈ পেলাই যদি মনে মনে থাকে, তেতিয়াহ'লে প্ৰব্লেমবিলাক আহে। তাৰ কাৰণে আজি ধৰক যিখিনি সংগঠন আছে, যিখিনি ধৰক এওঁলোক বেইলাচি থানা হওক বা কিবা হওক, এইবিলাক যে ওলাই যে আহিছে, এইবিলাক কিয় আহিছে? বৰ দুখৰ কথা। আমি ৰাইজে ভোট দিছোঁ মানে আপোনালোকক এইখিনি দায়িত্ব দিছোঁ যে বিদেশী সমস্যা সমাধান হওক, নিবনুৱা সমস্যা সমাধান হওক, বাংলাদেশী নাথাকক। আমি চৰকাৰক দায়িত্ব দিছোঁ, অলৰেডি ডিপাৰ্টমেণ্ট আছে তাৰে, হয়নে নহয়?
এডমিনিষ্ট্ৰেশ্যন আছে বা মিনিষ্ট্ৰী আছে, কিন্তু সেইবিলাক নকৰি পেলাই তেওঁলোকে ঠিকমতে কামখিনি নকৰাৰ কাৰণে আজি বিল-লাচিত সেনাৰ নিচিনা দল এটাই আহি উৎপাত কৰিব লগা হৈছে। কেইদিনমান পিছত কি হ'ব, প্ৰত্যেকজন অসমীয়া ওলাই আহিব, আমি উৎপাত কৰিম, আমি বন্দুক ল'ম। সমস্যাটো হৈছে সেইটো। যিখিনি প্ৰপাৰলি, যিখিনি নিয়মত যিখিনি থাকে, নিয়মত যিখিনি কৰিব লাগে সেইখিনি কৰাটো দৰকাৰ। আজি যেনেকৈ ভাৰত পাকিস্তানৰ যেনেকৈ সীমান্তত আৰ্মি দিছে, আমাৰ ইয়াততো আৰ্মি নাই। CRP আছে, BSF আছে, তেওঁলোকৰ কাম এনেও ঢিলা। আৰ্মি দিয়ক না তাতে, যি লাগে চব দিয়ক, মেচিন গান চেচিন গান চব উৰাই দিয়ক না, যিমান তাৰ কাটাই দি যিমান আহে। কিন্তু কথাটো হ'ল আমাৰ চৰকাৰেও ক'ৰবাত নহয় ক'ৰবাত ঢিলামি কৰি থাকে।